নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। ড্ৰাইভিং লাইসেন্স বাহনৰ ফিটনেছক লৈ শীঘ্ৰেই হ'ব বৃহৎ পৰিৱৰ্তন। দ্বিতীয় অফিচলৈ নোযোৱাকৈয়ে আপুনি লাভ কৰিব লাইসেন্স। কিদৰে আহক সবিশেষ জানি লওঁ। বাহনৰ ফিটনেছ প্ৰমাণপত্ৰৰ বাবেও যাব নালাগে দ্বিতীয় অফিচলৈ। নতুন বছৰৰ পৰা ৰাজ্যৰ পৰিবহণ বিভাগৰ এই ডাঙৰ সিদ্ধান্ত। চালক প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ পৰাই লাভ কৰিব চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীসমূহৰ পঞ্জীয়ন যিদৰে ডিলাৰৰ পৰাই হয় ঠিক একেদৰে চালক অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰতো অনা হ'ব এই বিশেষ সুবিধা। আৰু পূৰ্বে বাহনৰ পঞ্জীয়ন দ্বিতীয় অফিচৰ পৰা হৈছিল। এতিয়া ডিলাৰসমূহে বাহনৰ পঞ্জীয়ন কৰিব পাৰে আৰু অসমৰ প্ৰতিখন জিলাতে বাহনৰ ফিটনেছ চাৰ্টিফাইড চেণ্টাৰ হ'ব। এই চেণ্টাৰসমূহৰ পৰাই ল'ব পাৰিব গাড়ীৰ ফিটনেছৰ প্ৰমাণপত্ৰ আৰু ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এই খবৰটো আহিছে। আমি সবিশেষ জনাবলৈ যত্ন কৰিছোঁ। ড্ৰাইভিং লাইসেন্স বাহনৰ ফিটনেছক লৈ শীঘ্ৰেই হ'ব এই বৃহৎ পৰিৱৰ্তন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে বনভোজকাৰী দলৰ বাবে নতুন SOP। বনভোজকাৰী দলে মানি চলিব লাগিব 12টাকৈ নিয়ম। কি কি নিয়ম আহক সবিশেষ জানি লওঁ। অত্যাধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব বনভোজলৈ যোৱা বাহনখনত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ বনভোজকাৰীসকলৰ বাবে। বনভোজলৈ যোৱা বাহনত উচ্চ স্বৰত বজাব নোৱাৰিব সংগীত আৰু বনভোজস্থলীত বিক্ৰী কৰিব নোৱাৰিব অবৈধ সুৰা। অবৈধ সুৰা বিক্ৰী কৰা ধাবাসমূহতো স্থানীয় আৰক্ষীয়ে দিব নজৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ বনভোজকাৰীসকলৰ বাবে। আৰু সূৰ্য উদয় হোৱাৰ আগেই যাত্ৰা কৰিব নোৱাৰিব বনভোজকাৰীৰ দল আৰু সূৰ্যাস্তৰ আগেই বনভোজৰ বাহনে এৰিব লাগিব বনভোজস্থলী। মুহূৰ্তৰ খবৰ বিগ ব্ৰেকিং নিউজ। ঘন কুঁৱলীৰ সময়ত যাত্ৰা কৰিব নোৱাৰিব বনভোজকাৰীৰ দলে আৰু বনভোজৰ সবিশেষ জানিব লাগিব স্থানীয় আৰক্ষীয়ে। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে এইবাৰ বনভোজকাৰী দলৰ বাবে নতুন SOP জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আৰু বনভোজকাৰীৰ দলে মানি চলিব লাগিব 12টাকৈ নিয়ম। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ দিলে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। চাকৰি লাগে যদি আপুনি 29 জানুৱাৰীত আহক গুৱাহাটীলৈ। চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'ব মেগা নিযুক্তি মেলা আৰু যিকোনো অৰ্হতা সম্পন্ন নিবনুৱাই লাভ কৰিব নিযুক্তি। 30টাকৈ কোম্পানীয়ে অংশ ল'ব এই নিয়োগ মেলাত আৰু নিবনুৱাৰ বাবে থাকিব কেৰিয়াৰ কাউন্সেলিঙৰ বিশেষ ব্যৱস্থাও। যোগ্যতা থকা হাজাৰ হাজাৰ নিবনুৱাই লাভ কৰিব চৰকাৰী চাকৰি আৰু নিজৰ প্ৰয়োজনীয় নথিপত্ৰ লৈ অংশ ল'ব পাৰিব আপুনি মেলাত। চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ। চাকৰি লাগে যদি আপুনি 29 জানুৱাৰীত আহক গুৱাহাটীলৈ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। আজি চতুৰ্থ নম্বৰ খবৰটো দেশবাসীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা। নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে কৰিব পাৰিব আপুনি আবেদন। ঠিকনা স্থানান্তৰ বা কোনো বিৱৰণীৰো কৰিব পাৰিব শুধৰণি। কেনেকৈ অনলাইনত কৰিব পাৰিব আবেদন আহক জানি লওঁ। ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰি কৰিব পাৰিব আবেদন অথবা voter.eci.gov.in আপুনি কৰক লগইন আৰু অনলাইন পদ্ধতিত নাম অন্তৰ্ভুক্তি আৰু শুধৰণিক লৈ কৰিব পাৰিব আবেদন। ইয়াৰ বাবে আপুনি যাব লাগিব সংশ্লিষ্ট ভোট কেন্দ্ৰলৈ। আবেদনৰ বাবে লাগিব পাছপোৰ্ট সাইজ ফটো, পৰিচয় পত্ৰ, বয়স আৰু ঠিকনাৰ প্ৰমাণপত্ৰ। প্ৰয়োজন অনুসৰি পূৰণ কৰিব লাগিব প্ৰপত্ৰ 6, 7 নাইবা 8 আৰু প্ৰপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে 8 জানুৱাৰী 2024 আৰু 2024 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱাসকলে দাখিল কৰিব পাৰিব আবেদন। আৰু 17 বছৰ বয়সৰ যুৱক যুৱতীৰ বাবেও আছে এই সুবিধা। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা। নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে আপুনি কৰিব পাৰিব আবেদন।
নতুন বছৰতে লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড আৰু মাঘ বিহুৰ সময়ত সমষ্টিয়ে বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড। আৰু 16ৰ পৰা 22 জানুৱাৰীৰ ভিতৰত ৰেচন কাৰ্ড লাভ কৰিব আপুনি। নতুনকৈ 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ব ৰাজ্যত। আৰু ৰেচন কাৰ্ড নথকা লোকক ভাল খবৰ দিলে এইবাৰ হিমন্ত বিশ্ব চৰকাৰে। যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেওঁলোকলৈ সুখবৰ। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে প্ৰদান কৰিব এই ৰেচন কাৰ্ডসমূহক। আৰু জানুৱাৰী মাহৰ পৰাই নতুন হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউল। আৰু বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা সেৱা। নতুন বছৰতে লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ। আমি খবৰটো জনাইছোঁ, ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড।